मैं আজি এই ভিডিও জরিয়া অত্যন্ত জরুরি একটা বিষয় যার মাত্র 6 দিন বাকি আছে वक्त तरमीमी बिल वक्त एमेंडमेंट बिल जो पार्लियामेंटे उठाइছে এইটোত বিজেপি সরকারে मोर देन 70 एमेंडमेंट आनिছে যদি এইটো পাস হৈ যায় আমার বাপ দাদার আপনার হাজার হাজার বছর পড়া जिमान माटी जिमान वक्त पड़ी गई माद्रासार कारणे मस्जिदर कारणे यूनिवर्सिटीर कारणे मेडिकल कॉलेजर कारणे आमार लड़ा छालीर शिक्षार कारण जिमान काम करी गई এই পয়সাবিলাক ইসকলে খাই যাব এইটো একটু চেঞ্জ কৰি 100% মুছলমানৰ পৰা আঁতৰাই অন্য ধৰ্মৰ মানুহৰ হাতত দি দিব এইটোৰ কাৰণে আমি সজাগ হ'ব লাগিব এই টাইমত যদি আমি সজাগ নহওঁ তো এনেকুৱাও হ'ব পাৰে একদিন আমি কান্দি কোনো আমাৰ আজি অসমত হাজাৰ হাজাৰ বিঘা মাটি আমাৰ বিভিন্ন জায়গাত গুৱাহাটী টাউনত শিলচৰ টাউনত আৰু বহুত জায়গাত এই মাটিবিলাক আছে এইটো আমি কামত লগাব লাগিব আমাক কোনো চৰকাৰে পইচা দিব নালাগিব আমি যদি ওয়াকফৰ মাটি আমাৰ এটো সম্পত্তিটো আমি খেয়াল ৰাখিব পাৰো এটো যদি আমাৰ হক হিচাপে লৈ ল'ব পাৰো তে ইনশাআল্লাহ অহা দিনৰ কাৰণে চিৰজীৱনৰ কাৰণে এই সমস্যাটো শেষ হ'ব এইবাৰ মই চিঠি লিখিছো অল অপজিশন পাৰ্টি লিডাৰসকলক राहुल जी को लिखिसु सोनिया गांधी जी को लिखिसु खड़गे जी को लिखिसु आमार अखिलेश भाई को लिखिसु मारिया ममता बनर्जी को लिखिसु शरद पवार जी को लिखिसु ऑल अपोजिशन पार्टी और इসকলৰ सब ऑल एमपीज मैं लेखार पिছত এইটো পাৰ্লিমেণ্টত কাম হৈছে কিছু মানুহে জবাব দিছে বলে আমি উঠাম 9 তাৰিখ লাষ্ট ডেট আছিল এইটো উঠিছে আর অপজিশন পাৰ্টিসকলে এইটোৰ ওপৰত এক হৈ যেতিয়া শক্তি দেখাইছে 9-10 বছৰৰ ভিতৰত প্ৰথম বিল আছিল যেটো বিজেপি সরকারে জেপিসি জয়েন্ট পার্লামেন্টারি কমিটির হাতত দিয়া বাধ্য হয়েছে এটো আমার বহুত বড় কামিয়াবি হয়েছে আমি সাকসেস হয়েছো এতিয়া এটো ধৰি ৰাখিব লাগিব জেপিসি কমিটিৰ মাত্ৰ 6 দিন বাকি আছে আপোনালোকে ইতিমধ্যেই মুসলিম পার্সোনাল বোর্ডে এটা কিউআৰৰ জৰিয়া কি মেসেজ দিব লাগে একটু সহজ করে দিছে মই মুসলিম পার্সোনাল বোর্ডৰ মেম্বার হম মই দাৰুল জমিয়তুল মা মেম্বার হম অসম জমিয়তৰ প্রেসিডেন্ট হম মই দাৰুল দেওবন্দৰ মেম্বার শুৰা হম মই নদওয়াতুল উলামা শুৰা হম আর মুসলিম পার্সোনাল বোর্ডৰ এজন আহম মেম্বার হম এই হিসাবে মই আপোনালোকক হাত জোড়ি আবেদন কৰিছো আমি যেতিয়া কাম কৰিব লাগে আমি হৈ থাকো আর যোৱাৰ পিছত তাৰ পিছত আমি কান্দো এই কিউআৰৰ ভিতৰত মাত্ৰ 6 দিন বাকি আছে লাখ লাখ মানুহ মুছলমান ভাইসকলে অসমৰ সৰজমিনৰ পৰা এটো আপোনালোকে মুছলিম পাৰ্সোনাল পঠাওক এটো যদি আপোনালোকে পঠায় আপোনালোকৰ যিমান থাকি বেছি ৰায় থাকিব এটোই গৈ আমাৰ কাম কৰিব সরকার বাধ্য হ'ব এটো বেক কৰাৰ কাৰণে এটোত আমাৰ টাৰ্মিম এমেন্ডমেন্ট নালাগে আর যেটো এমেন্ডমেন্ট আমি দিম যদি সরকারে করে মানে তো ঠিক আছে নহলে আমার এই এমেন্ডমেন্ট না লাগে আমি এটা রিজেক্ট করিছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত